নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'। সেইটো হৈছে 4 year UG প্ৰগ্ৰেম কি, যিটো এতিয়া বৰ্তমান 6 বছৰৰ পৰা হয়তো লাগু হৈছে। 4 বছৰ হ'ব ডিগ্ৰী পাঠ্যক্ৰম, আৰু সকলো হাই ছেকেণ্ডেৰী পাছ যিসকল ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে জানিবলৈ ইচ্ছুক হৈ আছে। 4 year ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেটৰ বিষয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আগলৈ। এইটো ভিডিঅ'ত মাত্ৰ 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম কি সেই বিষয়ে আপোনালোকক জনাম। 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম নেশ্যনেল এডুকেশ্যন পলিচিৰ 2020 সংস্কৰণৰ একে মুখ্য বস্তু। ইয়াত যিটো আপোনালোকৰ ডিগ্ৰী কোৰ্চ আগৰ 3 বছৰ আছিলে, ইয়াত সেইটো 4 বছৰলৈ বৃদ্ধি কৰা হৈছে। বহুতে ভাবিব পাৰে 4 বছৰ দীঘলীয়া কৰি পেলালে ইয়াৰ পৰা লাভ হ'ব নে লোকচান হ'ব। মোৰ মতে যথেষ্ট লাভ হ'ব, কিয়নো 4 বছৰ ডিগ্ৰী পাঠ্যক্ৰম কৰাৰ লগে লগে আপোনালোকে মাষ্টাৰ ডিগ্ৰী নকৰিলেও হ'ব। 2 বছৰীয়া যিটো মাষ্টাৰ ডিগ্ৰী সেইটো নকৰাকৈও আপোনালোকে ৰিচাৰ্চ যিটো PhD ৱৰ্কৰ কাৰণে যাব পাৰিব। ইয়াৰ আগতে কি আছিলে, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছৰ পাছত 3 বছৰ ডিগ্ৰী পাঠ্যক্ৰম কৰিব লাগে, তাৰপাছত 2 বছৰ মাষ্টাৰ ডিগ্ৰী পাঠ্যক্ৰম কৰিব লাগে, তাৰপাছত আপোনালোকে MPhil কৰিব লাগে। কেতিয়াবা নকৰাকৈ আপোনালোকে ডাইৰেক্ট PhD কৰিবলৈ যাব পাৰে। কিন্তু এতিয়া কি হৈছে, যিটো 4 year ইণ্টিগ্ৰেটেড পাঠ্যক্ৰম যিটো দিছে, ইণ্টিগ্ৰেটেড নহয়, 4 year যিটো আণ্ডাৰ গ্ৰেজুৱেট পাঠ্যক্ৰম দিছে, সেইটোৰ মতে আপোনালোকে 4 year ডিগ্ৰী কৰাৰ পাছত আপোনালোকে ডাইৰেক্ট আপোনালোকে PhDৰ কাৰণে যাব পাৰিব, যদি আপোনালোকে নেট বা স্লেট যিকোনো এটা পৰীক্ষাত আপোনালোকে উত্তীৰ্ণ হয়। ইয়াৰ আগতে নেট দিবলৈ হ'লে আপোনালোকে মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'ব লাগে বা মাষ্টাৰ ডিগ্ৰী পাছ কৰিবলগীয়া আছিলে। এতিয়া নালাগে। এতিয়া আপোনালোকে সেই 4 year কোৰ্চটো কৰাৰ পাছতে আপোনালোকে নেট, UGC নেট নহবা NSLET পৰীক্ষা আপোনালোকে দিব পাৰিব। এতিয়া কথাটো হৈছে 4 year পাঠ্যক্ৰমৰ কাৰণে আপোনালোকক 4খন চাৰ্টিফিকেট দিব। প্ৰথম কথা হৈছে এবছৰ পঢ়াৰ লগে লগে আপোনালোকে আগতে এবছৰ পঢ়ি কিছুমানে যদি এৰি দিছে কলেজ, কোনো ধৰণৰ সুবিধা নাপাইছিলে, এতিয়া তেওঁলোকক এখন চাৰ্টিফিকেট দিব। তাৰপিছত আহিলে 2 বছৰ পঢ়াৰ পাছত যদি আপোনালোকে সেই কোৰ্চটোৰ পৰা আঁতৰি যায়, ডিগ্ৰী কোৰ্চটোৰ পৰা, তেতিয়া আপোনালোকে এখন ডিপ্ল'মা দিব। 3 বছৰ এটা ডিগ্ৰী, আৰু 4 বছৰত ডিগ্ৰী উইথ অনাৰ্ছ। এতিয়া কথাটো হৈছে সকলোৱে 4 বছৰৰ পাঠ্যক্ৰমটো পঢ়িবলৈ পাবনে নাপায়। ইয়াৰ উত্তৰ হৈছে নাপায়, কিয়নো আপোনালোকে 3 বছৰীয়া যিটো 4 বছৰ পাঠ্যক্ৰম, তাৰে 3টা বছৰত আপোনালোকে 75% নম্বৰৰ বা ততোধিক নম্বৰ যিসকলে লাভ কৰিব, সেইসকলেহে এই যি 4 বছৰীয়া পাঠ্যক্ৰম 4 নম্বৰ বছৰটোত নামভৰ্তি কৰিবৰ বাবে সুযোগ লাভ কৰিব। আৰু যিসকলে 75% নম্বৰ তলত পাব, সেইসকলে পুনৰ যিটো পুৰণা ব্যৱস্থা, সেই ব্যৱস্থাৰ দৰে 2 বছৰীয়া মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব। গতিকে 75% নম্বৰ যিসকলে পাব, তেওঁলোকে আৰু এবছৰ পঢ়াই আপোনালোকে ডিগ্ৰী উইথ অনাৰ্ছ লাভ কৰিব। অনাৰ্ছ লাভ কৰাৰ পাছত তেওঁলোকে নেট স্লেটৰ কাৰণে ডাইৰেক্ট দিব পাৰিব, নেট স্লেট। তাৰপাছতে তেওঁলোকে যিটো PhDৰ কাৰণে এপ্লাই কৰিব পাৰিব। আগতে PhD এণ্ট্ৰেঞ্চ পাতিছিলে, এতিয়া যিটো NEP 2020 নতুন ৰেগুলেশ্যন অনুসৰি তেওঁলোকে নেট বা NSLET উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকে কোনো ধৰণৰ এক্সাম নিদিয়াকৈ PhDৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া ইয়াত আহিলে একাডেমিক বেংক অফ ক্ৰেডিট, যিটো ABCৰ কাৰণে এটা ID বনাব লাগিব। সেই IDটো কেনেকৈ বনায় আপোনালোকক মই পিছৰ ভিডিঅ'ত আপোনালোকক দি যাম। গতিকে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এই একাডেমিক বেংক অফ ক্ৰেডিটটো হৈছে, আপোনালোকে ধৰক 1 বছৰৰ পাছতে আপোনালোকে কিবা কাৰণত আপোনালোকে কলেজ এৰি দিলে, আপোনালোকে সেই এবছৰলৈকে যিটো নম্বৰ পালে, সেইটোৱে এটা ক্ৰেডিট হিচাপে থাকি যাব। আপোনালোকে একাডেমিক বেংক অফ ক্ৰেডিট বা এনেকুৱা ধৰণৰ হেৰিয়ত ক্ৰেডিট হিচাপে সেই নম্বৰটো থাকি যাব। তাৰপিছত আপোনালোকে অলপ দিন পাছত আপোনালোকে ভাবিলে যে নাই, মই এতিয়া আকৌ পুনৰ আৰম্ভ কৰোঁ ডিগ্ৰী কোৰ্চটো। তেতিয়া আপোনালোকে কলেজলৈ গৈ সেই 1 বছৰ পঢ়িলে ন, সেই 1 বছৰৰ পাছৰ পৰা আপোনালোকে নামভৰ্তি কৰিব পাৰিব। অৰ্থাৎ 2য় বছৰৰ পৰা আপোনালোকে নামভৰ্তি কৰিব পাৰিব। আৰু আপোনালোকে যিটো একাডেমিক বেংক অফ ক্ৰেডিটত যিটো নম্বৰ ক্ৰেডিট হৈ থাকি গৈছিলে প্ৰথম বছৰ, সেই নম্বৰটোৰ পৰা 2য় বছৰ নম্বৰ যোগ হ'বলৈ আৰম্ভ কৰিব। এতিয়া কথাটো হৈছে যে ইনষ্টিটিউট ভেদে গেপ ইয়াৰটো বেলেগ বেলেগ হ'ব পাৰে। সেই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই যে কিমান বছৰৰ পাছত আপোনালোকে পঢ়িলে বা ইনষ্টিটিউটলৈ গ'লে আপোনালোকে সেই একাডেমিক বেংক অফ ক্ৰেডিটৰ সুবিধা লাভ কৰিব পাৰিব। হয়তো 5 বছৰো হ'ব পাৰে, 3 বছৰো হ'ব পাৰে। সেই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই। যদি নটিফিকেশ্যন দিয়ে, মই আপোনালোকৰ আগলৈ ভিডিঅ' যোগেদি লৈ আহিম।
গতিকে সেই একাডেমিক ৰেংক অফ ক্ৰেডিটটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে দুটা বছৰ পাছত যদি এৰি দিয়ে ডিপ্ল'মালৈ ওলাই গ'ল, তাৰপিছত আপোনালোকৰ মাৰ্কছটো ক্ৰেডিট হৈ থাকি যাব। 3 নম্বৰ বছৰটো আপোনালোকে অলপ বছৰ পাছত আহি হ'লেও পঢ়িব পাৰিব। তেতিয়া আপোনালোকে সেই 2টা বছৰৰ নম্বৰৰ পৰা 3 নম্বৰ বছৰ নম্বৰটো পুনৰ কাউণ্ট হ'বলৈ আৰম্ভ কৰিব একাডেমিক ৰেংক অফ ক্ৰেডিটৰ যোগেদি। গতিকে সকলোৱে হয়তো বুজি পালে এই 4 year মানে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমটো কি। 5 year ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমটো অলপ বেলেগ, সেই বিষয়ে মই আপোনালোকক পিছৰ ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে জানিবলৈ ইচ্ছুক তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোক ভাল পালে। গতিকে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে, যাতে যদি কিছুমান কথা ইয়াত নজনা কথা আপোনালোকক জনাব পাৰিছোঁ সকলোৱে জানক। আৰু যদি কিছুমান কথা থাকি গৈছে আমি কমেণ্ট বক্সত জনাই দিয়ক, সেই বিষয়ে ময়ো জানিবলৈ ইচ্ছুক। মই যিখিনি পঢ়িছোঁ, যিখিনি পঢ়ি পেলাই বুজিছোঁ, সেইখিনি আপোনালোকৰ আগলৈ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে আজিলৈ ধন্যবাদ।